দবকাত সরকারি হস্পিটেলত গোৱালপাৰা আৰক্ষীৰ অভিযান চিকিৎসক সেলিম আখতাৰ ৰব্বানীক আটক কৰা কেন্দ্ৰ কৰি ৰোগী স্বাস্থ্যকৰ্মীৰ মাজত হাহাকাৰ চুৰ ডকাইতৰ দৰে গোৱালপাৰা আৰক্ষীয়ে আটক কৰি লৈ যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় দবকা আৰক্ষীৰ সহযোগত গোৱালপাৰা আৰক্ষীয়ে আটক কৰি লৈ যায় গোৱালপাৰালৈ প্ৰেমজনিত কাৰণত আটক কৰিছে বুলি জানিব পৰা গৈছে এগৰাকী যুৱতীয়ে গোৱালপাৰা থানাৰ 166/25 US 69 BNS নাম্বাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে গোৱালপাৰাৰ যুৱতীগৰাকী বিবাহ কৰাৰ বাবে প্ৰতাৰণা কৰাৰ অভিযোগ উক্ত যুৱতীৰ এজাহাৰৰ ভিত্তিত নগাঁৱৰ বটদ্ৰাৰ বাসিন্দা তথা দবকা সামূহিক চিকিৎসালয়ত কৰ্মৰত ডক্টৰ সেলিম আতিক ৰব্বানীক গ্ৰেপ্তাৰ কৰা হৈছে ডক্টৰ মানে অলপ আগতে মানে আৰক্ষী বাহিনীৰ গাড়ী দুখন আহিছে মই ইয়াতে আছিলোঁ ইমাৰ্জেঞ্চি মোৰ ডিউটি আছে তেতিয়া মই ভাবিলোঁ বোলে আসাম লৈ আহিছে নেকি পেচেণ্ট লৈ আহিছে মই সুধিলোঁ ছাৰ কি পেচেণ্ট লৈ আহিছে নেকি ক'লে হয় পিছত ক'লে এজন ডক্টৰক চিনি পোৱা নেকি মই ক'লোঁ চিনি পাওঁ বোলে তো বৰ্তমান ডিউটি আৱাৰ ওচৰত আছে পিছত মই এইফালে লৈ গ'লোঁ লোৱাৰ লগে লগে ছাৰজনক ক'লোঁ যে ছাৰ আপোনাৰ পুলিচৰ মানুহ আহিছে পেচেণ্ট ক'ব নোৱাৰিলোঁ তাক মানে হাতত ধৰি ক'লে যে বলটো নিবৰ কাৰণে ডক্টৰজনৰ নাম কি ডক্টৰজনৰ নাম হ'ল সেলিম ৰব্বানী এতিয়া অন ডিউটিত আছে নেকি ডক্টৰজন বৰ্তমান অন ডিউটিত আছিল আৰু তো বেলেগ ডক্টৰ নাই ন এতিয়া অন ডিউটিত কোন আছিলে সেলিম আতিক ৰব্বানী ডক্টৰ ন এতিয়া দুপৰীয়া টাইম খাবলৈ যোৱা নাই এয়া চাওক দবকা হস্পিটেলৰ ভিতৰত কোনো ডক্টৰ নাই জাষ্ট ডক্টৰ এজন আছিলে এই ডক্টৰজনক থানাৰ মানুহ আহি পেলাই উঠাই লৈ গৈছে এয়া ডক্টৰ নাই ডেলিভাৰী পেচেণ্ট আছে কিন্তু ডক্টৰ নাই ঠিক আছে ইমাৰ্জেঞ্চি পেচেণ্ট আহিছে কিন্তু ডক্টৰ নাই আমি নাৰ্ছক সুধিলোঁ যে ইয়াত ডক্টৰ আছে নাই দবকা হস্পিটেলৰ ভিতৰত বাইদেউ ডক্টৰ ক'ত ডক্টৰ পোৱা নাই ইয়াত বিচাৰি পেলাই ইয়াতে ডক্টৰ আছে নেকি এতিয়া অন ডিউটিত কিমান সময় হৈছে লৈ যোৱাৰ টাইম কেইটা হৈছে অলপ চাওক না টাইমটো চাওকচোন বাইদেউ ডেলিভাৰী পেচেণ্ট কেইজন আছে অবজাৰ্ভেশ্যন এজন আছে ন ইমাৰ্জেঞ্চি পেচেণ্ট আহিছে কিন্তু ডক্টৰ পোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ